আজি লৈ আহিছো যে থাৰ্ড সেমিষ্টাৰৰ ফাইনেল এক্সামিনেশ্যনৰ মাৰ্কস কিমান মাৰ্কসৰ এক্সাম দিব লাগিব আৰু পাস মাৰ্ক কিমান সেইখিনিৰ বিষয়ে আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' একলৈ চাই থকা। ইয়াত যেহেতু তোমালোকে দেখিবলৈ পাইছা গুৱাহাটী ইউনিভাৰ্চিটি FYUGP BA BSc and BCom থাৰ্ড সেমিষ্টাৰ ৰেগুলাৰ বেচ 2024 ফাইনেল এক্সামিনেশ্যন 2025 মাৰ্কস ডিস্ট্ৰিবিউশন। তো এইটো আছিল থাৰ্ড সেমিষ্টাৰৰ যিটো ফাইনেল এক্সামিনেশ্যন মাৰ্ক আছে 2025 বৰ্ষৰ মাৰ্কস ডিস্ট্ৰিবিউশন। তো তোমালোকে কিমান মাৰ্কসৰ এক্সাম হ'ব আৰু পাস মাৰ্ক কিমান সেইখিনি দেখুৱাম BA BSc BCom থাৰ্ড সেমিষ্টাৰৰ ৰেগুলাৰ বেচৰ 2024 তো তোমালোকে চোৱা যে মাৰ্কস টাইপ দিয়া আছে। তো ইয়াত তোমালোকে চোৱা যে সাবজেক্ট, তো সাবজেক্ট বিলাক ইয়াত দিয়া আছে আৰু ক্ৰেডিট, তো সাবজেক্টৰ ক্ৰেডিট দিয়া আছে আৰু তোমালোকৰ ফাইনেল এক্সামিনেশ্যন মাৰ্ক, তো সাবজেক্টৰ ফাইনেল এক্সামিনেশ্যন মাৰ্ক বিলাক ইয়াত দিয়া আছে আৰু পাস মাৰ্ক, তো তোমালোকৰ সাবজেক্টৰ পাস মাৰ্ক কিমান ইয়াত দিয়া আছে। তো এইখিনি আলোচনা কৰিম। তো তোমালোকে যেহেতু সাবজেক্ট দেখিবলৈ পাইছা, তো তোমালোকে ইয়াত দেখিবলৈ পাইছা মেজৰ 3 আৰু মেজৰ 4। যেহেতু তোমালোকে থাৰ্ড সেমিষ্টাৰৰ মেজৰ 3 আৰু মেজৰ 4 পঢ়ি আছা, যেহেতু তোমালোকে ইতিমধ্যে ফাৰ্স্ট সেমিষ্টাৰ মেজৰ 1 আৰু সেকেন্ড সেমিষ্টাৰ মেজৰ 2 পঢ়ি আহিছা, এতিয়া থাৰ্ড সেমিষ্টাৰত যাই তোমালোকৰ মেজৰ 3 আৰু মেজৰ 4 পঢ়ি আছা। তা মেজৰ 1 নম্বৰ পেপাৰ আৰু 2 নম্বৰ যিখন পেপাৰ আছে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী লৈছে তেওঁলোকৰ যেহেতু মেজৰ দুটা পেপাৰ, তো যেটো প্ৰথম পেপাৰটো হ'ব তোমালোকৰ মেজৰ প্ৰথম পেপাৰটো দি আছে 4 ক্ৰেডিট। যেহেতু এখন ক্ৰেডিটৰ তোমালোকৰ 25 মাৰ্কস, তো তেনেহলে 4 ক্ৰেডিট দি আছে, তেনেহলে তোমালোকৰ এটো কিমান মাৰ্কস মেজৰ পেপাৰ তোমালোকৰ 100 মাৰ্কস। তো 100 মাৰ্কসৰ এক্সাম দিব লাগিব তোমালোকৰ যেটো থাৰ্ড সেমিষ্টাৰ আছে। তো থাৰ্ড সেমিষ্টাৰত মেজৰ পেপাৰ 100 মাৰ্কসৰ। তো ইতিমধ্যে যেহেতু তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সাম, তো এইটো যেহেতু তোমালোকে মেজৰ পেপাৰ 100 এর ভিতৰত তোমালোকে যেহেতু 40 মাৰ্কসৰ এক্সাম দি আহিছা, তো বাকি তোমালোকৰ 60 মাৰ্কৰ থাকিব। তো সেই বাকি 60 মাৰ্কৰ তোমালোকৰ যেহেতু ফাইনেল এক্সাম 1 তাৰিখৰ পৰা আৰম্ভ হ'ব, সেই ফাইনেল এক্সামিনেশ্যন তোমালোকৰ 60 মাৰ্কৰ এক্সাম দিব লাগিব যেটো মেজৰ পেপাৰ আছে। তো মেজৰ পেপাৰ তোমালোকৰ 65 মাৰ্কসৰ দিব লাগিব। তো 65 মাৰ্কসৰ যদি তোমালোকে এক্সাম দিও তেনেহলে তোমালোকৰ পাস মাৰ্কটো কিমান হ'ব, তো তোমালোকৰ পাস মাৰ্কটো হ'ব তোমালোকৰ 24। তো 60 এর ভিতৰত 24 পালেহে তোমালোকে পাস কৰিবা। তো মেজৰ যেটো প্ৰথম পেপাৰ আছে ঠিক এনেকৈ। তো তাৰ পিছত আছে তোমালোকৰ মেজৰ 2 নম্বৰ যেটো পেপাৰ থাকিব, তো ঠিক তেনেকৈ 1 নম্বৰ পেপাৰটো তোমালোকৰ যেনে 4 ক্ৰেডিটৰ দিয়া আছে। তো 4 ক্ৰেডিটৰ ভিতৰত যেহেতু তোমালোকে 40 মাৰ্কস তোমালোকে ইতিমধ্যে সেশনাল এক্সাম দিছা আৰু বাকি 60 মাৰ্ক তোমালোকে ফাইনেল এক্সামিনেশ্যন দিব লাগিব আৰু 24 হে পালেহে তোমালোকে পাস কৰিবা। এতিয়া আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে BSc পঢ়ি আছে, তো BSc পঢ়া ছাত্ৰ ছাত্ৰীসকল যেহেতু প্ৰেক্টিকেল আছে, তো প্ৰেক্টিকেল যদি তোমালোকে ফাইনেল এক্সামিনেশ্যনত তোমালোকৰ যেহেতু 45 মাৰ্কসৰ এক্সাম দিব লাগিব আৰু 15 মাৰ্কস তোমালোকৰ প্ৰেক্টিকেল এক্সাম দিব লাগিব। তো দুটা এক্সাম মিলি যেহেতু তোমালোকৰ 60 মাৰ্ক তোমালোকৰ ফাইনেল এক্সাম দিব লাগিব, তো দুটা এক্সাম মিলিহে তোমালোকৰ কিমান পাব লাগিব 24। তোমালোকৰ 45 এর ভিতৰত 18 পাব লাগিব আৰু বাকি যে 15 মাৰ্ক তোমালোকে প্ৰেক্টিকেল দিবা, তো প্ৰেক্টিকেলত তোমালোকৰ 6 মাৰ্ক পাব লাগিব, তেনেহলে তোমালোকে পাস কৰিবা। তো 60 এর ভিতৰত তোমালোকে 24 হে পালেহে তোমালোকে পাস কৰিবা। এতিয়া হা তোমালোকৰ যেটো মাইনৰ পেপাৰ থাকিব, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেজৰ লৈছে তেওঁলোকৰহে কৈ আছো, তো পিছত মাইনৰ লোৱা সকলৰ কৈ আছো। তো যেহেতু মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকল দুটা মেজৰ সাবজেক্ট গলে আৰু এটা থাকিলে মাইনৰটো কেনেকৈ হ'ব, মাইনৰটো ঠিক তেনেকৈ মেজৰ পেপাৰৰ নিচিনাই হ'ব। তোমালোকৰ 4 ক্ৰেডিটৰ দিয়া আছে, তো 60 মাৰ্কৰ তোমালোকৰ ফাইনেল এক্সাম দিব লাগিব যেটো মাইনৰ পেপাৰ আছে, আৰু তোমালোকৰ 60 মাৰ্কৰ যদি ফাইনেল এক্সাম দাও তেনেহলে তোমালোকৰ পাস মাৰ্ক 24 হে পাব লাগিব। এতিয়াহে যে যিসকল ছাত্ৰ ছাত্ৰী অনলি মাইনৰ লৈছে, তো মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীৰ কেনেদৰে হ'ব, মাইনৰ যেহেতু যিসকল ছাত্ৰ ছাত্ৰী পঢ়িছে তেওঁলোকৰ যেটো তিনিটাই মাইনৰ পেপাৰ, তো মাইনৰ পেপাৰত ঠিক তেনেকৈ যে মাইনৰ যেটো প্ৰথম পেপাৰ আছে এইটো 60 মাৰ্কৰ এক্সাম দিব লাগিব আৰু তোমালোকৰ 24 হে পাস মাৰ্ক পাব লাগিব। সেকেন্ড পেপাৰটো ঠিক তেনেকৈ, আৰু তোমালোকৰ মাইনৰ যেটো 3 আছে মাইনৰ লোৱা ছাত্ৰ ছাত্ৰী ঠিক তেনেকৈ মেজৰ পেপাৰ নিচিনা 60 মাৰ্কৰ তোমালোকৰ ফাইনেল এক্সাম দিব লাগিব আৰু তাৰ ভিতৰত তোমালোকে 24 পালেহে পাস কৰিবা। এতিয়াহে তোমালোকৰ যেটো স্কিল এনহান্সমেন্ট কোর্স বা চমুকৈ SEC বুলি কও, তো SEC 3 ইয়াত দিয়া আছে, যেহেতু 3 মানে থাৰ্ড সেমিষ্টাৰ তোমালোকে ভাবিব লাগিব যে SEC স্কিল এনহান্সমেন্ট কোর্স যেহেতু এটা তোমালোকৰ থাৰ্ড সেমিষ্টাৰ আছে, তো এই সাবজেক্টটো তোমালোকে ক্ৰেডিট দিয়া আছে 3। তো 3 ক্ৰেডিট দিয়া আছে, তেনেহলে তোমালোকে এটো কিমান মাৰ্কস, তো এটা ক্ৰেডিট যেহেতু 25 মাৰ্কস, তেনেহলে তিনিটা দিয়া আছে তেনেহলে 75। তো SEC টোটাল সাবজেক্ট টোটাল মার্কস তোমালোকৰ 75। তো 75 এর ভিতৰত যেহেতু ইতিমধ্যে তোমালোকে
30 মার্কস ইন্টারনাল বা সেশনাল এক্সাম যেটো হেতু তোমালোকে দি আইছা আৰু বাকি তোমালোকৰ কিমান মার্কস থাকিলে 45 মার্কস তো 45 মার্কস তোমালোকৰ ফাইনাল এক্সামিনেশনত দিব লাগিব তো 45 মার্কস যদি তোমালোকে এসইসি সাবজেক্ট তোমালোকে ফাইনাল এক্সামিনেশনত দাও তাৰ ভিতৰত তোমালোকৰ 5 মার্ক পাব লাগিব তোমালোকৰ 18 পালেহে তোমালোকে পাস কৰিবা তো 45 ৰ ভিতৰত তোমালোকে 18 পালেহে তোমালোকে পাস কৰিবা যেটো এসইসি স্কিল এনহান্সমেন্ট কোর্স যিখন বিষয় আছে এইখন বিষয়ৰ 5 মার্ক 18 পাব লাগিব আৰু তোমালোকৰ ফাইনাল এক্সাম মার্ক হ'ব 45 তো যেটো আৰু এটা আছে যে তোমালোকৰ এমডিসি তো এমডিসি সাবজেক্ট যেটো থার্ড সেমিস্টার আছে মাল্টি ডিসিপ্লিনারি কোর্স তো মাল্টি ডিসিপ্লিনারি যিখন জনে যি সাবজেক্ট লৈছে যেহেতু তেওঁৰ ঠিক সেক্স নিচিনাই যে তিনিটা ক্রেডিট দিয়া আছে তেনৰ 75 মার্কস তো 75 এর ভিতৰত যেহেতু তোমালোকে 30 মার্কস ইন্টারনাল বা সেশনাল এক্সাম হেতু দি আহিছা আৰু বাকি তোমালোকৰ 45 মার্কস থাকিলে সেই 45 মার্কস তোমালোকৰ ফাইনাল এক্সামিনেশন 2024 তো দিব লাগিব যেহেতু এমডিসি সাবজেক্ট তোমালোকৰ এক্সাম কিমান তাৰিখত আছে 5 ডিসেম্বৰ 2025 আছে তো 5 ডিসেম্বৰত যেটো তোমালোকে ফাইনাল এক্সামিনেশন দিবা যাবা তো সেই এক্সামিনেশন তোমালোকৰ 45 মার্কস তোমালোকৰ ফাইনাল এক্সাম দিব লাগিব তো 45 মার্কসৰ ফাইনাল এক্সাম দিলে তোমালোকৰ 5 মার্ক কিমান পাব লাগিব 18 পাব লাগিব 18 পালেহে তোমালোকে পাস কৰিবা আৰু এটা তোমালোকৰ বাকি থাকিলে কি বিএসসি ভ্যালু এডেড কোর্স যেটো থার্ড সেমিস্টাৰৰ আৰু এটা সাবজেক্ট আছে তোমালোকৰ ভ্যালু এডেড কোর্স সো মই কয় বিএসসি যেটো কয় হে বিএসসি সাবজেক্ট যেটো আছে তোমালোকৰ সেই সাবজেক্ট 2 ক্রেডিট দিয়া আছে 2 ক্রেডিট দিয়া থাকিলে তেনেহলে 1 ক্রেডিট 25 মার্কস তেনেহলে 15 মার্কস তো টোটাল বিএসসি সাবজেক্টৰ 15 মার্কস আছে তো 15 মার্কসৰ ভিতৰত যেটো ইতিমধ্যে তোমালোকে সেশনাল বা ইন্টারনাল এক্সাম 20 মার্কসৰ এক্সাম দিছে আৰু বাকি যে 30 মার্কস থাকিলে সেই 30 মার্কস তোমালোকৰ ফাইনাল এক্সামিনেশন দিব লাগিব আৰু বিএসসি সাবজেক্টৰ এক্সামটো তোমালোকৰ 9 ডিসেম্বৰত আছে তো 9 ডিসেম্বৰত যেটো ফাইনাল এক্সাম দিবা যাবা তো সেই ফাইনাল এক্সাম তোমালোকৰ 30 মার্কসৰ এক্সাম দিব লাগিব তাৰ ভিতৰত তোমালোকৰ 5 কিমান পাব লাগিব 12 পাব লাগিব 12 পালেহে তোমালোকে পাস কৰিবা তো তোমালোকৰ সৰ্বমুঠ তোমালোকৰ যি 6খন পেপাৰ পঢ়ি আছে যিসকল ছাত্ৰ ছাত্ৰী মেজৰ পঢ়ি আছে দুটা মেজৰ আৰু এটা মাইনৰ তিনিটা আৰু সেক এমডিসি আৰু ভিএসসি এই সৰ্বমুঠ আছিল 6খন সাবজেক্ট যিসকল ছাত্ৰ ছাত্ৰী মেজৰ পঢ়ি আছে আৰু মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ যে মেজৰ পেপাৰ মেজৰ তিনিটা পেপাৰ যেনে মেজৰ ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড তো মেজৰ মাইনৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে মাইনৰৰ তিনিটা পেপাৰ তো আৰু বাকি তিনিটা এসইসি এমডিসি আৰু ভিএসসি সৰ্বমুঠ 6খন পেপাৰ আৰু ক্রেডিট 20 ক্রেডিটৰ যেহেতু তোমালোকৰ থার্ড সেমিস্টাৰ পঢ়ি আছা ইন্টারনাল বা সেশনাল এক্সাম দুটা এক্সাম মিলি তোমালোকৰ 20 ক্রেডিটৰ এক্সাম পঢ়ি আছা বা 20 ক্রেডিটৰ তোমালোকৰ সাবজেক্ট পঢ়ি আছা তাৰ পিছত তোমালোকৰ যেটো ফাইনাল এক্সাম আছে তো ফাইনাল এক্সাম তোমালোকৰ সৰ্বমুঠ 6খন সাবজেক্ট মিলি কিমান মার্কসৰ এক্সাম দিব লাগিব 300 তো 300 মার্কসৰ তোমালোকৰ ফাইনাল এক্সাম দিব লাগিব আৰু 300 ৰ ভিতৰত তোমালোকৰ টোটাল মার্কস কিমান পাব লাগিব 5 মার্ক 120 তো 120 পালেহে তোমালোকে পাস কৰিবা তো এইখনি আছিল তোমালোকৰ যেটো থার্ড সেমিস্টাৰৰ মার্কস ডিস্ট্রিবিউশন বা মার্কস পাসিং মার্ক বা কিমান মার্কস এক্সাম দিব লাগিব তো তোমালোকৰ ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ লগত ভিডিওটো বেছি শেয়াৰ কৰি দিবা